যে 24 আগষ্ট তাৰিখে নহয় 24 আগষ্ট তাৰিখে গুৱাহাটীত নাগৰিক সন্মিলনে আয়োজন কৰা এইটো নাগৰিক সন্মিলন অসম নাগৰিক সন্মিলন আয়োজন কৰা এখন নাগৰিকৰ সভাত লক্ষীৰাম বৰুৱা সদনত ভাৰতবৰ্ষৰ বিশিষ্ট অতি বিশিষ্ট ব্যক্তি আৰু তেখেতসকলৰ বিষয়ে আপোনালোকক নতুনকৈ পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই বা চিনাকি দাঙি ধৰাৰ প্ৰয়োজন নাই প্ৰশান্ত ভূষণৰ দৰে যিগৰাকী ব্যক্তিয়ে সুপ্ৰিম কোৰ্টৰ ভিতৰে বাহিৰে যুঁজ দি আছে গণতন্ত্ৰ সংবিধান ৰক্ষাৰ কাৰণে তেওঁৰ নেতৃত্বতে বুলি ক'ব পাৰি আৰু জহৰ চৰকাৰৰ দৰে ব্যক্তি প্লেনিং কমিশনৰ সদস্য তেওঁ এগৰাকী আচলতে প্ৰখ্যাত লেখক আৰু তেওঁ অতি সন্মানীয় মহিলা আৰু হৰ্ষ মণ্ডাৰ চাৰিগৰাকী ব্যক্তি তাত উপস্থিত আছিল জহৰ চৰকাৰ ক'লোঁ জহৰ চৰকাৰ সাংসদেই নহয় তেওঁ বহুত প্ৰচাৰ ভাৰতী ডাঙৰ পদবীত আছিল এই চাৰিগৰাকী ব্যক্তিয়ে বহুতে প্ৰশ্ন কৰিছে যে তেওঁলোকক অসমলৈ আমি মাতি আনিছিলোঁ নেকি কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি তেওঁলোকক নিমন্ত্ৰণ কৰি ইয়ালৈ অনা নাই তেওঁলোকে নিজাববীয়াকৈ অসমৰ পৰিস্থিতি অধ্যয়ন কৰিবলৈ ইয়ালৈ আহিছিল আৰু গোৱালপাৰালৈ যোৱাত প্ৰশাসনে তেওঁলোকক বাধা দিয়াৰ পিছত তেওঁলোকে 2-4 ঠাই ভ্ৰমণ কৰিছিল তাৰপিছত অতি সন্মানীয় প্ৰশান্ত ভূষণ ডাঙৰীয়াই আমাক যোগাযোগ কৰি পৰেশ মালাকাৰক যোগাযোগ কৰি আমাৰ নাগৰিকসকলৰ লগত কিছু কথা পতাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু সেই অৰ্থতে সেই লক্ষ্যৰে আমি এখন ততাতৈয়াকৈ সভাৰ আয়োজন কৰিছিলোঁ আৰু আমি লক্ষ্য কৰিলোঁ যে তাত গোটেই হলটো ভৰি গৈছিল আপোনালোকৰ কোনোবা যদি সেইদিনা আছিল আপোনালোকে দেখিছে আৰু তাত প্ৰশান্ত ভূষণৰ মূল্যৱান বক্তৃতা বাকীসকলৰ মূল্যৱান বক্তৃতা এই কথাবোৰে খুব বেছি অগ্ৰাধিকাৰ নাপালে কাৰণ যিয়ে নহওক পাব লাগিছিল কিন্তু সৈয়দা হামিদাৰ এটা কথাক লৈ পেলাই চাৰিওফালে হুলস্থুল লাগিছে তেওঁ সভাখনত আপোনালোকৰ আপোনালোক উপস্থিত আছিল আপোনালোকে যদি শুনিছে আমাক কওক তাত অসমৰ বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী অধিবক্তা লেখক অনেক ব্যক্তি তাত উপস্থিত আছিল অধ্যাপক আছিল কিন্তু তেওঁ সভা শেষ হোৱাৰ পিছত সভা ভংগ হোৱাৰ পিছত বাহিৰত কোনোবা সাংবাদিকৰ লগত কথা পাতিছিল কোনোবা সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল আমি গম নাপাওঁ সেইটো কথা আৰু তাত তেওঁ সঠিককৈ কি কৈছিল আৰু সেই সম্পৰ্ক আমি জ্ঞাত নহয় কিন্তু আমি ৰাতিলৈ যেতিয়া অলপ কথাটো গম পালোঁ যে তেওঁ এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে নহয়নে তেতিয়া আমি লগে লগে আমাৰ মাজত আলোচনা কৰিলোঁ আৰু কালি আপোনালোকক মই যেতিয়া লগ পাইছিলোঁ অন্য এটা প্ৰসংগত তেতিয়া মই কৈছোঁ যে এই গোটেই কথাটো আপোনালোকৰ আগত পৰিষ্কাৰ কৰি দিছোঁ এতিয়া প্ৰশ্ন হ'ল যে নাগৰিক সন্মিলনৰ যি উদ্দেশ্য বা তাত দিয়া বক্তৃতা আৰু পিছত সভাগৃহৰ পৰা ওলাই গৈ সাংবাদিকক দিয়া বক্তব্য বাবে আমি দায়ী নহয় সেই দায়িত্ব আমি ল'ব নোৱাৰোঁ যিকোনো মানুহে ব্যক্তিগতভাৱে বিভিন্ন মন্তব্য দিব পাৰে সেইটো আমি পিছত গম পাইছোঁ আৰু আমি সেইকাৰণে এই পদক্ষেপ লৈ যেতিয়া অসমৰ এটা সাংঘাতিক পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে সেই তাৰ সন্দৰ্ভতে আপোনালোকক আজি এইকেইটা কথা কৈছোঁ আৰু লগতে আটাইতকৈ দৰকাৰী কথাটো ক'ব খুজিছোঁ যে আমাৰ স্থিতি
অসম নাগৰিক সন্মিলনৰ স্থিতি আৰু ইয়াত বহি থকা 3জন ব্যক্তিৰ স্থিতি অসম চুক্তিৰ আখৰে আখৰে পালন কৰিব লাগিব আমাৰ দাবী। অসম চুক্তি শিলৰ ৰেখা আমাৰ বাবে 25 মাৰ্চ 1971 ভিত্তিবৰ্ষৰ লগত কোনো ধৰণৰ আপোচ আমাৰ নহয়, এই কথা আপোনালোকক আকৌ দোহাৰিছোঁ। গতিকে এই স্থিতিৰ পৰা আঁতৰি গৈ কোনোবাই যদি কথা কয় তাত আমাৰ কোনো সমৰ্থনতো প্ৰশ্ন নায়েই, বৰং আমি তাক বিৰোধিতা কৰিছোঁ আৰু আমি তাক সমালোচনা কৰিছোঁ। গতিকে এতিয়া প্ৰশ্ন হ'ল যে 1971 চনৰ ভিত্তিবৰ্ষ সকলো ৰাজনৈতিক দল, গণতান্ত্ৰিক সংগঠন, সেই সময়ত সংগ্ৰাম কৰা আছু সকলোৱে মানি লোৱাৰ পাছত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান বছৰ ক্ষমতাত থাকি, অসম চুক্তিৰ দায়িত্বত থাকি, মুখ্যমন্ত্ৰীৰ দায়িত্বত থাকি তাৰ বিৰুদ্ধাচৰণ কিয় কৰিছে? এই প্ৰশ্নটো আমাৰ আছে, তাৰ উত্তৰ লাগিব আমাক। আপোনালোকে সুধিব, আমি কৈছোঁ বুলি ক'ব, আমিতো লগ পাব নোৱাৰোঁ তেওঁ। সেইকাৰণে তেওঁ কাৰ জৰিয়তে হিন্দু বাংলাদেশীক 14 চনলৈ আনি অসম চুক্তিক চৰম অৱমাননা কৰাই নহয়, অসম চুক্তিৰ ওপৰত কুঠাৰাঘাত কৰিছে। আৰু প্ৰশ্ন কৰিছোঁ আমি যে অসম চুক্তিৰ 6 নং দফাৰ বাবে যি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত যি কমিটি গঠন কৰা হৈছিল, সেই কমিটিৰ প্ৰতিবেদন ক'লৈ গ'ল? সেই প্ৰতিবেদন কিয় আজিও ৰূপায়ণ কৰা নহ'ল? এই প্ৰশ্নটো আমাৰ খুব স্পষ্ট, এইটো আমি ক'ব খুজিছোঁ। আৰু অসম চুক্তিৰ বিষয়ত আমাৰ স্থিতি যে একেবাৰে স্পষ্ট, এই কথাটো ক'বলৈ গৈ সিদিনা বাহিৰত কোৱা কথা এটাক লৈ যি এটা নেৰেটিভ সৃষ্টি কৰিব খোজা হৈছে, যি ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, সেইটো ক্ষতিকৰ। আৰু অসম নাগৰিক সন্মিলনৰ বিৰুদ্ধেও যিটো এটা প্ৰপগাণ্ডা চলোৱা হৈছে, সেইটোৰ বিষয়ত আমি এই কথাটো স্পষ্ট কৰি দিব খুজিছোঁ। আৰু মই এতিয়া মোৰ কাষত থকা পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ দুয়োগৰাকীকে অলপ ক'বলৈ মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।